ৰাজ্যৰ PMAY হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো চৰকাৰী ঘৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে চৰকাৰী ঘৰ লাভৰ বাবে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে ধন প্ৰদান কৰিব আৰু কেনেকৈ আবেদন কৰিব ইতিমধ্যে আমি আপোনালোকক সবিশেষ জনাম কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে জনাইছে যে যিসকলে পূৰ্বে চৰকাৰী ঘৰ লাভ কৰিছিল তেওঁলোকে যদি জিঅ'টেক লাভ কৰা নাই তেতিয়া হলে এইবাৰ তেওঁলোকক জিঅ'টেক প্ৰদান কৰা হ'ব আৰু আনফালে যিসকল লোকে চৰকাৰী ঘৰ লাভ কৰা নাছিল হে লোকসকলৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব ধন আমি জনাইছো ডাঙৰ খবৰ আজিৰ দিনটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা কৰিছে চৰকাৰী গৃহ নিৰ্মাণৰ বাবে একাউণ্টত ধন প্ৰদান কৰা হ'ব ৰাজ্যৰ লাখ লাখ লোকক PMAY গৃহ নোপোৱাসকলৰ বাবে মুহূৰ্তত ডাঙৰ খবৰ চৰকাৰে শীঘ্ৰে প্ৰদান কৰিব চৰকাৰী বাসগৃহৰ ধন প্ৰায় 2 লাখ লোকে গৃহ নিৰ্মাণৰ বাবে বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰৰ ধন লাভ কৰিব আৰু ৰাজ্যত CMAY শীঘ্ৰে আৰম্ভ হ'ব আবেদন কৰিবলৈ ৰেশন কাৰ্ড আধাৰ কাৰ্ডৰ তথ্য আপোনালোকে দিব লাগিব বেংকৰ পাছবুক পান কাৰ্ডৰ সবিশেষ আপোনালোকে দিব লাগিব ইয়াৰ লগতে 3 পৰা 6 লাখ টকা বাৰ্ষিক উপাৰ্জন কৰা ব্যক্তিয়ে আবেদন কৰিব পাৰিব আৰু আয়ৰ প্ৰমাণপত্ৰ আপোনালোকে জমা দিব লাগিব অনলাইনৰ মাধ্যমেৰে যেটো আপোনালোকে আবেদন কৰিব লাগিব প্ৰকি গৃহ নথকা লোকে লাভ কৰিব চৰকাৰী গৃহ অনলাইনৰ মাধ্যমেৰে হিতাধিকাৰী আবেদন কৰিব পাৰিব মুহূৰ্তত আমি ডাঙৰ খবৰ জনাই আছো চৰকাৰী গৃহক লৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যিসকল লোকে ৰাজ্যৰ চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ কিয়নো তেওঁলোকে চৰকাৰে তেওঁলোকক ঘৰ প্ৰদান কৰিব আৰু পূৰ্বতে যিসকল লোকে ঘৰ লাভ কৰিছিল যদি তেওঁলোকে টেগ লাভ কৰা নাই জিঅ'টেক যদি তেওঁলোকে লাভ কৰা নাই তেওঁলোকক এইবাৰ জিঅ'টেক ৰাজ্য চৰকাৰে প্ৰদান কৰিব গতিকে PMAY হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ এইবাৰ নতুনকৈ ৰাজ্য CMAY অধীনত আপোনালোকে ঘৰ লাভ কৰিব আৰু নতুনকৈ যেটো লাখ লাখ লোকক PMAY অধীনত চৰকাৰী ঘৰ প্ৰদান কৰিব আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এক বৃহৎ ঘোষণা কৰিছে বেংক একাউণ্টত চৰকাৰে যেটো ঘৰ নিৰ্মাণৰ বাবে আপোনালোকক ধন প্ৰদান কৰি আহিছে আৰু এইবাৰৰ হিতাধিকাৰীসকলক চৰকাৰে বেংক একাউণ্টত ধন প্ৰদান কৰিব আবেদন কৰিবলৈ PMAY.mis.gov.in ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক লাগিব আয়ৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ ৰেশন কাৰ্ড মোবাইল নম্বৰ লাগিব পাছপোৰ্ট আকাৰৰ ফটো লাগিব তাৰ পাছতেই প্ৰায় 2 লাখ লোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব মধ্যবিত্ত শ্ৰেণীৰ লোকেও যেটো আঁচনিৰ সুবিধা লাভ কৰিব আৰু আপোনাক ৰেশন কাৰ্ড লাগিব আধাৰ কাৰ্ড খুবেই জৰুৰী অনলাইনৰ মাধ্যমেৰে আপোনালোকে এই তথ্যসমূহৰ সবিশেষ আপোনালোকে দিব পাৰিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব নিজৰ নামত ঘৰ থাকিব নালাগিব কোনো চৰকাৰী ঘৰত চাকৰিয়াল থাকিব নালাগিব পকি ঘৰ আপোনাৰ থাকিব নালাগিব আপুনি দৰিদ্ৰ হ'ব লাগিব যেটো দৰিদ্ৰ লোকক চৰকাৰে ঘৰ প্ৰদান কৰি আহিছে তৎসত্ত্বেও ৰাজ্যৰ বহু হাজাৰ হাজাৰ লোকে চৰকাৰী গৃহ লাভ কৰা নাই বহু দৰিদ্ৰ লোক চৰকাৰী গৃহৰ তালিকাৰ পৰা বঞ্চিত হৈছে এই লোকসকলৰ বাবে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে চৰকাৰী গৃহ নিৰ্মাণৰ বাবে বেংক একাউণ্টত আপোনালোকে ধন লাভ কৰিব আৰু কোনে কোনে ধন লাভ কৰিব ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই আহিছে দৰিদ্ৰ লোকসকলৰ বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ ধন প্ৰদান কৰিব গতিকে আপুনি যেতিয়া আবেদন কৰিব বেংক একাউণ্টৰ সবিশেষ তথ্য আপোনালোকে শুদ্ধকৈ দিব লাগিব যদি একাউণ্ট নম্বৰ IFSC নম্বৰ যদি আপুনি ভুলকৈ দিয়ে তেতিয়া হলে কিন্তু ধন আপোনাৰ নামত নাযাব অন্য কোনোবালে গুছি যাব গতিকে বেংক একাউণ্টৰ সবিশেষ তথ্য ভালদৰে দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে আৰু লগতে যিসকল লোকে বাদ পৰি গৈছে পূৰ্বতে যিসকল লোকে বঞ্চিত হৈছে বা যিসকল লোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকক চৰকাৰে ঘৰ প্ৰদান কৰিব যেহেতু প্ৰায় 2 লাখ লোকে ৰাজ্যত PMAY ঘৰ লাভ কৰিব আৰু আপোনালোকে আবেদন কৰিব লাগিব আবেদন কৰিবলৈ আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ দিব লাগিব 2 পৰা যেটো 3 পৰা 6 লাখ টকা আয়ৰ ব্যক্তিয়ে আবেদন কৰিব পাৰিব বাৰ্ষিক আয় 3 পৰা 6 লাখ টকা আপোনালোকৰ হ'ব লাগিব আৰু যেহেতু ৰাজ্যত বহু হিতাধিকাৰী বাদ পৰি গৈছে বহু লোকে এতিয়াও চৰকাৰী পকি ঘৰ লাভ কৰা নাই হে লোকসকলৰ বাবে আজি কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হে মন্তব্য আগবঢ়াইছে পকি নলা PMAY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক
আমি আবাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো দনিপল কমপ্লেক্সৰ পৰা হোটেল গ্ৰীণ লেকলৈ পকি নলা বন PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আবাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো দনিপল কমপ্লেক্সৰ পৰা হোটেল গ্ৰীণ লেকলৈ পকি নলা বন PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আবাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো দনিপল কমপ্লেক্সৰ পৰা হোটেল গ্ৰীণ লেকলৈ পকি নলা বন PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আবাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো দনিপল কমপ্লেক্সৰ পৰা হোটেল গ্ৰীণ লেকলৈ পকি নলা বন PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে PMAY হিতাধিকাৰীসকলৰ বাবে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধেমাজিত উপস্থিত হৈ ৰাজ্যৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ দিছে গতিকে PMAYৰ বাবে যেহেতু প্ৰায় 2 লাখ লোকে ৰাজ্যত ঘৰ লাভ কৰিব ঘৰ লাভৰ বাবে কেনেকৈ আবেদন কৰিব আমি আপোনালোকক আবেদন পত্ৰ দেখাবলৈ চেষ্টা কৰিছো প্ৰথমতে আপোনালোকে ইয়াত লিখিব লাগিব নিজৰ নাম নেম অফ দ্য হেড অফ দ্য ফেমিলি অৰ্থাৎ পৰিয়ালৰ মুৰব্বীৰ নাম ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব দ্বিতীয়তে আপোনালোকে ইয়াত লিখিব লাগিব জেন্ডাৰ সিলেক্ট কৰিব লাগিব তৃতীয়তে ফাদাৰ্স নেম
পিতৃৰ নাম ইয়াত উল্লেখ কৰিব লাগিব এজ অফ দ্য হেড অফ দ্য ফেমিলি ইয়াত উল্লেখ কৰিব লাগে পৰিয়ালৰ মুৰব্বীৰ বয়স ইয়াত উল্লেখ কৰিলে প্ৰেজেন্ট এড্ৰেছ এণ্ড কন্টেক্ট ডিটেইলছত ইয়াত প্ৰথমতে হাউস নাম্বাৰ আপোনালোকে লিখিলে দ্বিতীয়তে নেম অফ দ্য স্লাম আপোনালোকৰ যদি কোনো গলিৰ নাম বা কোনটো পথত থাকে আপনি ইয়াত উল্লেখ কৰিলে ওয়ার্ড নং সিটি ইয়াত উল্লেখ কৰিলে মোবাইল নম্বৰ যেটো এক্টিভ মোবাইল নম্বৰ আপোনালোকে ব্যৱহাৰ কৰি আছে মোবাইল নম্বৰ ইয়াত উল্লেখ কৰিলে পার্মানেন্ট এড্ৰেছত ইয়াত প্ৰথমতে হাউস ফ্ল্যাট ডোৰ নং আছে নেম অফ দ্য স্ট্ৰীট ইয়াত উল্লেখ কৰিলে ওয়ার্ড নং সিটি ভিলেজ ইয়াত আপোনালোকে উল্লেখ কৰিলে ডিস্ট্ৰিক্ট বাছনি কৰিলে ষ্টেট বাছনি কৰি ইয়াত আপোনালোকে উল্লেখ কৰিলে 7 নম্বৰতে আছে ভোটাৰ আইডি কাৰ্ড নাম্বাৰ যেটো ভোটাৰ কাৰ্ড লাগিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে গতিকে ভোটাৰ আইডি কাৰ্ড নাম্বাৰ ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব আৰু 8 নম্বৰতে আছে নাম্বাৰ এণ্ড এজ অফ দ্য ফেমিলি মেম্বাৰ্স আপোনালোকৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰে নাম আৰু বয়স উল্লেখ কৰিব লাগিব প্ৰথমতে আপোনালোকে নেম বুলি আছে নাম সমূহ উল্লেখ কৰিলে পৰিয়ালত কোন কোন আছে এই সবিশেষ উল্লেখ কৰিলে দ্বিতীয়তে ৰিলেশনশিপ অফ দ্য হেড অফ দ্য ফেমিলি ইয়াত লিখিলে জেন্ডাৰ বাছনি কৰিলে জেন্ডাৰ লিখিলে বয়স লিখিলে আৰু সকলোৰে ভোটাৰ আইডি কাৰ্ডৰ যি নম্বৰ আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব 9 নম্বৰতে আছে ৰিলিজিয়নত আপোনালোকে হিন্দু মুছলিম খ্ৰীষ্টান শিখ ইয়াত যি হয় ইয়াত আপোনালোকে উল্লেখ কৰিলে 10 নম্বৰতে আছে কাষ্ট আপোনালোকে বাছনি কৰিলে এসসি এসটি ওবিসি ইয়াত আপোনালোকে বাছনি কৰিলে আৰু 11 নম্বৰতে আছে whether person with disability yes or no যদি পৰিয়ালত কোনোবা বিশেষভাৱে সক্ষম লোক আছে তেতিয়া হলে আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব 12 নম্বৰতে আছে মেৰিটেল ষ্টেটাস বুলি মেৰিটেল ষ্টেটাস যদি আপুনি ম্যাৰিড বুলি উল্লেখ কৰিলে যদি আনম্যাৰিড তেতিয়া হলে আনম্যাৰিড বুলি উল্লেখ কৰিলে 13 নম্বৰতে আছে whether the family owns any house anywhere in India যদি আপোনালোকৰ নিজৰ নামত ঘৰ আছে তেতিয়া হলে পৰিয়ালত যদি আপোনালোকৰ ঘৰ আছে তেতিয়া হলে yes or no বুলি লিখিলে যেটো দৰিদ্ৰ লোকক এই আঁচনি সুবিধা যেটো দিয়া হয় ইয়াত উল্লেখ বাছনি কৰিব দিছে যদি ঘৰ আছে if yes then location details locality city state ইয়াত আপোনালোকে লিখিলে if yes then extent of the land square meters ইয়াত আপোনালোকে উল্লেখ কৰিলে তাৰ পাছতে ওনাৰশিপ ডিটেইলছ অফ এক্সিস্টিং হাউস যদি আপুনি ভাড়া ঘৰত আছে তেতিয়া হলে লিখিলে আদাৰৱাইজ যদি নাই তেতিয়া হলে ইয়াত আপোনালোকে উল্লেখ কৰিব পাৰিব গতিকে এয়াই হৈছে আবেদন পত্ৰ আৰু অবশেষত আপোনালোকে নিজৰ শেষত নিজৰ সিগনেচাৰটো ইয়াত উল্লেখ কৰিব লাগিব আৰু বাৰ্ষিক আপোনালোকে কিমান আয় হেউ হিয়াও যেহেতু ইয়াত লিখিবলৈ ইয়াত দিয়া হৈছে গতিকে বাৰ্ষিক আয়ৰ ওপৰত যেহেতু গুৰুত্ব দিয়া হৈছে বাৰ্ষিক আয় ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব আৰু আমি আপোনালোকক এইখন ফৰ্ম দেখুৱাইছো ফৰ্মখন আমি আপোনালোকক পুনৰবাৰ দেখুৱাম এইখন এনেকে PMAY যি সকল হিতাধিকাৰী আছে যদি আপোনালোকে ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়া হলে এই ফৰ্মখনত এনেদৰে আপোনালোকে আবেদন কৰিব লাগিব প্ৰথমতে পৰিয়ালৰ মুৰব্বীৰ নাম জেন্ডাৰ বাছনি কৰিব লাগিব ফাদাৰ্স নেম লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ বয়স লিখিব লাগিব প্ৰেজেন্ট এড্ৰেছ আপোনালোকে দিব লাগিব পাৰ্মানেন্ট এড্ৰেছ দিব লাগিব ওনাৰশিপ ডিটেইলছ অফ এক্সিস্টিং হাউস ইয়াত আপোনালোকে লিখিব লাগিব টাইপ অফ হাউস বেসড ইয়াত আপোনালোকে উল্লেখ কৰিলে ভোটাৰ আইডি কাৰ্ড নাম্বাৰ ইয়াত আপোনালোকে লিখিলে পৰিয়ালৰ সকলো সদস্যৰ ডিটেইলছ আপোনালোকে লিখিব লাগিব আপোনালোকে ৰিলিজন বাছনি কৰিব লাগিব বেংক ডিটেইলছ দিব লাগিব যেটো বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ গৃহ নিৰ্মাণৰ বাবে ধন প্ৰদান কৰে গতিকে বেংক ডিটেইলছ দিয়াটো খুবেই জৰুৰী বেংক ডিটেইলছ আপোনালোকে দিব লাগিব আৰু শুদ্ধ তথ্য ইয়াত দিব লাগিব যদি আপোনালোকৰ বেংক ডিটেইলছত ভুল তথ্য দিয়ে তেতিয়া হলে কিন্তু ধন অন্য কোনোবালৈ গুচি যাব আপোনাৰ একাউণ্টত নাহিব গতিকে বেংক একাউণ্টৰ শুদ্ধ তথ্য দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে আৰু এয়াই হৈছে PMAY হিতাধিকাৰী PMAY আৰবানৰ যি সকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এইখন আবেদন পত্ৰ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা কৰিছে আৰু চৰকাৰী ঘৰৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমেৰে আবেদন কৰিব লাগিব PMAYMIS.gov.in যি বিশেষ ওয়েবসাইট এই ওয়েবসাইটৰ মাধ্যমেৰে আপোনালোকে আবেদন কৰিব পাৰিব আৰু তাৰ পাছতে প্ৰায় 2 লাখ লোকক এইবাৰ চৰকাৰে ঘৰ প্ৰদান কৰিব PMAY যি সকল লোকে পূৰ্বতে ঘৰ লাভ কৰিছিল আৰু তেওঁলোকে যদি জিঅ'টেক লাভ কৰা নাই তেতিয়া হলে মুখ্যমন্ত্ৰী গৰাকী জনাইছে যে যি সকল লোকে জিঅ'টেক লাভ কৰা নাই সেই লোকসকলে এইবাৰ জিঅ'টেক লাভ কৰিব গতিকে এই মুহূৰ্তত চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ কিয়নো বহু লোক যোগ্য হোৱাৰ পাছতো এই তালিকাৰ পৰা বঞ্চিত হৈছে ৰাজ্যত এনে বহু লোক আছে হাজাৰ হাজাৰ লোক আছে যি সকল লোকে চৰকাৰী পকী ঘৰ লাভ কৰা নাই সেই লোকসকলৰ বাবে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু আপোনালোকে অনলাইনৰ মাধ্যমেৰে এনেদৰে এইখন আবেদন পত্ৰ অনলাইনৰ মাধ্যমেৰে আপোনালোকে সবিশেষ দিব লাগিব যিসমূহ নথিপত্ৰ বিচৰা হৈছে দিব লাগিব জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ বাৰ্ষিক 3 পৰা 6 লাখ টকা আয়ৰ ব্যক্তি আবেদন কৰিব পাৰিব পৰিয়ালৰ মুৰব্বীৰ ডিটেইলছ দিব লাগিব পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ ডিটেইলছ আপোনালোকে দিব লাগিব ভোটাৰ আইডি ডিটেইলছৰ লগতে আপোনালোকে নাম বয়স সকলো লিখিব লাগিব আৰু আবেদন পত্ৰ শুদ্ধ হলে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা হিতাধিকাৰী তালিকা প্ৰকাশ কৰা হ'ব আৰু সেই হিতাধিকাৰী তালিকাত কোনে কোনে ঘৰ লাভ কৰিব অনলাইনৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব হিতাধিকাৰী তালিকা
ঘৰত যিসকলৰ জিঅ' টেগ যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ' টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আৱাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো